প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা অতি গুৰুত্বপূৰ্ণ 30টা MCQ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? হু ইজ নন এজ দ্য ফাদাৰ অফ ইকনমিক জিঅ'গ্ৰাফি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জৰ্জ চিজহম। বন্ধুসকল অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চিজহম। নেক্সট কুৱেশ্যন ইন হুইচ চিটি দ্য ডিকম টি ষ্টেট ইজ চিটুৱেটেড? ডিকম চাহ বাগিচা তলৰ কোনটো চহৰত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰুগড়। বন্ধুসকল ডিকম চাহ বাগিচাখন ডিব্ৰুগড় চহৰত অৱস্থিত। নেক্সট কুৱেশ্যন কৃষক তলৰ কোন বৃত্তিৰ অন্তৰ্গত? হুইচ ছেক্টৰ ইজ অলছ' কল্ড এজ এগ্ৰিকালচাৰ এণ্ড ইটছ ৰিলেটেড ছেক্টৰ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰাথমিক। বন্ধুসকল কৃষক হৈছে প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন হু ৱাজ দ্য চিফ চাইণ্টিষ্ট অফ চন্দ্ৰযান 1? চন্দ্ৰযান 1ৰ মুখ্য বৈজ্ঞানিক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি JN গোস্বামী। বন্ধুসকল চন্দ্ৰযান 1ৰ মুখ্য বৈজ্ঞানিকগৰাকীৰ নাম আছিল JN গোস্বামী। পৰৱৰ্তী প্ৰশ্নত আছে বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট লেক ইন দ্য ৱৰ্ল্ড? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাস্পিয়ান সাগৰ। বন্ধুসকল বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম হৈছে কাস্পিয়ান সাগৰ। নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ NRC ৱাজ ইন্ট্ৰডিউচড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? অসমত প্ৰথমবাৰৰ বাবে NRCৰ আৰম্ভণি কোনটো বৰ্ষৰ পৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1951। 1951 চনৰ পৰা অসমত NRCৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন মাউণ্ট এলব্ৰাছ শৃংগ কোন মহাদেশত অৱস্থিত? মাউণ্ট এলব্ৰাছ ইজ ইন হুইচ কণ্টিনেণ্ট? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইউৰোপ। বন্ধুসকল মাউণ্ট এলব্ৰাছ শৃংগটো ইউৰোপ মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন হোৱাট ডাজ NGT ষ্টেণ্ড ফৰ? NGTৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। বন্ধুসকল NGTৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল। নেক্সট কুৱেশ্যন মেৰিয়ানা খাট কোনটো মহাসাগৰত অৱস্থিত? মেৰিয়ানা ট্ৰেঞ্চ ইজ লোকেটেড ইন হুইচ অ'চেন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেচিফিক অ'চেন। অৰ্থাৎ মেৰিয়ানা খাট প্ৰশান্ত মহাসাগৰত অৱস্থিত আৰু মেৰিয়ানা খাটখনেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰ খাট। নেক্সট কুৱেশ্যন হু ডেভেলপড দ্য ফাৰ্ষ্ট এছামিজ ফণ্ট টু বি ইউজড ইন কম্পিউটাৰ্ছ? কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফণ্টছ কোনে উলিয়ায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দিলীপ কুমাৰ দত্ত। বন্ধুসকল কম্পিউটাৰত লিখা প্ৰথম অসমীয়া ফণ্টছ দিলীপ কুমাৰ দত্তই উলিয়ায়। নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ টেলিকম ইকুইপমেণ্ট মেনুফেকচাৰ্ছ এছ'চিয়েশ্যন অফ ইণ্ডিয়া লোকেটেড? ভাৰতীয় টেলিকম ইকুইপমেণ্ট মেনুফেকচাৰ এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৰগাঁও। বন্ধুসকল ভাৰতীয় টেলিকম ইকুইপমেণ্ট মেনুফেকচাৰ এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় গুৰগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন হু ফাউণ্ডেড দ্য মিচিং আগম কোবাং ইন আছাম? মিচিং আগম কোবাং অসমত কোনে উলিয়াইছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টাবু টাইড। বন্ধুসকল মিচিং আগম কোবাং অসমত টাবু টাইডে উলিয়াইছিল। নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট কিং অফ আনডিভাইডেড কোচ কিংডম অফ কমতাপুৰ?
অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজন কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৰনাৰায়ণ। বন্ধুসকল, অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিমগৰাকী ৰজা আছিল নৰনাৰায়ণ। Next question, where did the East India Company set up the first tea estate in the India in 1837? 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ কোন ঠাইত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডিব্ৰুগড়। বন্ধুসকল, 1837 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ ডিব্ৰুগড় নামৰ ঠাইত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল। Next question, North Kasar Hills is known for উত্তৰ কাছাৰ পাহাৰ কিহৰ কাৰণে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাইমষ্টন। বন্ধুসকল, উত্তৰ কাছাৰ পাহাৰ লাইমষ্টনৰ বাবে জনাজাত। Next question, Assam Government's Mission Basundhara scheme is related to অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লেণ্ড অৰ্থাৎ ভূমি। বন্ধুসকল, অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিখন লেণ্ড অৰ্থাৎ ভূমিৰ সৈতে জড়িত। Next question, when was the first coalition government formed in India? ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1977। বন্ধুসকল, ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত। Next question, who is the author of কথা গুৰুচৰিত? কথা গুৰুচৰিতৰ লেখক কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰামচৰণ ঠাকুৰ। বন্ধুসকল, কথা গুৰুচৰিতৰ লেখকগৰাকীৰ নাম হৈছে ৰামচৰণ ঠাকুৰ। Next question, আসাম দিৱস চুকাফা দিৱস celebrated on অসম দিৱস বা চুকাফা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2 ডিচেম্বৰ। বন্ধুসকল, 2 ডিচেম্বৰ তাৰিখে প্ৰতি বছৰে অসমত অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়। Next question, which river originates from the eastern most part of the Himalayas? হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰহ্মপুত্ৰ। বন্ধুসকল, হিমালয়ৰ আটাইতকৈ পূব দিশৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰ উৎপত্তি হৈছে। Next question, which day in Assam is celebrated as লাচিত দিৱস? অসমত কোনটো দিনত বীৰ লাচিত দিৱস হিচাপে পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 24 নৱেম্বৰ। বন্ধুসকল, 24 নৱেম্বৰ তাৰিখে অসমত লাচিত দিৱস পালন কৰা হয়। Next question, which city is known as the electronic city of India? ভাৰতৰ কোনখন চহৰ ইলেক্ট্ৰনিক চিটি নামেৰে জনাজাত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেংগালুৰু। বন্ধুসকল, ভাৰতৰ বেংগালুৰু চহৰক ইলেক্ট্ৰনিক চিটি নামেৰে জনা যায়। Next question, which of the following was the first tea company established in Assam? অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানীটো কি আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আছাম টি কোম্পানী। বন্ধুসকল, অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানীটো হৈছে আছাম টি কোম্পানী। Next question, which mountain range in India is also known as the Lower Himalayas? ভাৰতৰ কোনটো পৰ্বতমালাক নিম্ন হিমালয় বুলিও জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পীৰ পাঞ্জাল পৰ্বতমালা। বন্ধুসকল, ভাৰতৰ পৰ্বতমালাৰ নিম্ন হিমালয় বুলিও জনা যায় পীৰ পাঞ্জাল পৰ্বতমালা। Next question, in India who appoints the district judges? ভাৰতৰ জিলা ন্যায়াধীশসমূহক কোনে নিযুক্তি কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপালে জিলা ন্যায়াধীশসমূহক নিযুক্তি দিয়ে। Next question, Mount Abu is located in which Indian state? মাউণ্ট আবু ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজস্থান। বন্ধুসকল,
মাউণ্ট আবু ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট মুন ইন দ্য ছলাৰ ছিষ্টেম? সৌৰজগতৰ সবাতোকৈ ডাঙৰ চন্দ্ৰ হৈছে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গেনিমেড। বন্ধুসকল, সৌৰজগতৰ আটাইতকৈ ডাঙৰ চন্দ্ৰটোৰ নাম হৈছে গেনিমেড। নেক্সট কুৱেশ্যন, অসম বাজেট 2023-24ক কি বুলি উল্লেখ কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সেউজ বাজেট। বন্ধুসকল, অসম বাজেট 2023-24ক সেউজ বাজেট বুলি উল্লেখ কৰা হৈছে। নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চিটিজ? নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন তলৰ কোনখন চহৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হায়দৰাবাদ। বন্ধুসকল, নেশ্যনেল ইনষ্টিটিউট অফ নিউট্ৰিশ্যন ভাৰতৰ হায়দৰাবাদ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য নেতাজী সুভাষ চন্দ্ৰ বোছ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট লোকেটেড? নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰখন ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কলকাতা। বন্ধুসকল, নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰখন কলকাতাত অৱস্থিত। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।